ওয়েলকাম ব্যাক টু মাই চ্যানেল সাগৰ টিপছ। আজি এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। মোৰ টংলা নিবাসী শ্ৰী জয়ন্ত ৰাজবংশী আৰু মই দীপসাগৰ। তো এটা সুমধুৰ সময় আমি অকণমান লগ পালোঁ, আবেলি টাইমত লগ পাই ভাবিলোঁ এটা ভিডিঅ' কৰোঁ। জয়ন্ত দা এই আহি পালেই মাত্ৰ, আহি অলপ দুয়ো বহিলোঁ। বহি এটা জয়ন্ত দাক ক'লোঁ এটা মই গীত পৰিৱেশন কৰিম, শুনাম জয়ন্ত দা। তো জয়ন্ত দা কৈছে দে শুনো বুলি কৈছে। তো মই এটা ধুনীয়া আধুনিক গীত পৰিৱেশন কৰিম, আপোনালোকে ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব না। তো জয়ন্ত দা গানটো আৰম্ভ কৰোঁ মই। দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ খং, ৰাতিৰ এন্ধাৰ গম গমীয়া চুৰ মাতালৰ ৰং, ৰাতি কলা হাবি কলা কলা গুম সাপ তাতকৈ কলা হেজাৰণী, মাজ নিশাৰ বাট মুকলিত যি দেখা বাপু চব ভাওনাৰ খেল। তো জয়ন্ত দা কেনেকুৱা হৈছে কওক আপুনি? গীতটো সঁচাই ভাল লাগিছেনে? আৰু এনেই অলপ জয়ন্ত দাৰ লগত কথা পাতিলোঁ, বহুত দিন হ'ল জয়ন্ত দাৰ লগত ভিডিঅ' এটা কৰিম বুলি ভাবি আছিলোঁ। তো আমাৰ জয়ন্ত দাকতো আপোনালোকে সকলোৱে চিনিয়ে পায়। জয়ন্ত দা কিবা এটা কৈ দিয়ক মোৰ কাৰণে, ভাল কথা এটা কওক, মোৰ কাৰণে কৈ দিয়ক কিবা এটা। কওক কিবা এটা মোৰ বিষয়ে ভালে কথা এটা কৈ দিয়ক। সঁচাকৈ ধুনীয়া আৰু ভাল লাগে তাক কিবা এটা, সি চবকে তাৰমানে দাদা সম্বন্ধটো দিয়ে, সেইকাৰণে ভাল লাগে। ধন্যবাদ দেই জয়ন্ত দা, একদম মন চুই যোৱা কথা ক'লে। আৰু জয়ন্ত দাক আমি সঁচাই ভাল পাওঁ, চবেই ভালে পায়, ৰাইজে ভাল পায়। তো জয়ন্ত দাৰ কাৰণে এটা লাইক কমেণ্ট এটা দি দিব, আৰু দুয়ো অলপ ফূৰ্তি কৰিলোঁ আৰু। তো থেংক ইউ, শুভৰাত্ৰি দি দিয়ক জয়ন্ত দা। গুড নাইট। গুড নাইট।